নমস্কাৰ, মই তন্দ্ৰালি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম। মোৰ বেক চাইডে কি আছে আপোনালোকে দেখিছে, এডাল কঁঠালৰ গছ আছে আৰু মই আজি আপোনালোকক বনাই দেখুৱাম কঁঠালৰ চব্জি। আৰু কঁঠালৰ চব্জি খাবৰ কাৰণে বহুত টেষ্টি হয় আৰু কঁঠালৰ চব্জিটো মাংসৰ আঞ্জা যেন লাগে। আৰু মই আজি তেনেকৈ কঁঠালৰ চব্জিটো বনাম আৰু মই ক'ত কিদৰে কঁঠালৰ চব্জিটো বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। এতিয়া মই কঁঠালটো পাৰি লৈ যাওঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এইটো মই কঁঠালটো লৈ লৈছোঁ আৰু মই এতিয়া কঁঠালটো বাকলি এৰুৱাই ল'ম। তাৰপিছত মই কঁঠালটো টুকুৰা টুকুৰ কৰিম। যেতিয়া আপুনি কঁঠাল কাটিব তেতিয়া আপুনি হাতত তেল লগাই ল'ব। এয়া মই কঁঠালটো টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ আৰু কঁঠালৰ লগতে মই লৈছোঁ 2টা আলু কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি। এতিয়া মই কঁঠালটো প্ৰেছাৰত দি দিম। কঁঠালখিনি মই উঠাই দিলোঁ আৰু কঁঠালৰ সৈতে আছে আপোনাৰ আলু। এতিয়া মই 2টা চিটি মাৰিবলৈ দিম। কঁঠালৰ চব্জিৰ বাবে আপোনাৰ এইখিনি মছলা লাগিব। মই সোৱাদ অনুসৰি নিমখ লৈছোঁ, এয়া হালধি গুড়ি লৈছোঁ, এয়া তেজপাত 2 পাত লৈছোঁ, ইয়াতে আছে ধনিয়া গুড়ি, এয়া মই মিট মছলা লৈছোঁ, এয়া জলকীয়া গুড়ি লৈছোঁ, ইয়াতে আছে ডালচেনি আৰু এয়া জিৰা আৰু এয়া জলকীয়া লৈ লৈছোঁ 4টা। আৰু মই লৈছোঁ পিঁয়াজ, এয়া পিঁয়াজ 2টা মই কাটি লৈছোঁ আৰু এফালে লৈছোঁ মই আদা নহৰুখিনি মই পিচি ল'ম। কেৰাহীটো গৰম হৈছে, এতিয়া মই তেল দি দিছোঁ ইয়াতে। এতিয়া মই তেজপাত কেইটা দি দিওঁ আৰু জলকীয়া দি দিম। আৰু মই এতিয়া জিৰাখিনি দি দিলোঁ। এতিয়া মই আদা নহৰুখিনি দি দিম। আদা নহৰু আৰু পিঁয়াজখিনি দি দিম। এইখিনি মই 30 ছেকেণ্ড সময় ভাজি থাকিম। মই ডালচেনি কেইটাও দি দিলোঁ আৰু মই এতিয়া গোটেইখিনি মছলা দি দিম ইয়াতে। জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা। এতিয়া মই নিমখ এচামুচ দি দিলোঁ। নিমখ পিছতো লাগিব পাৰে আপোনাৰ, মই এতিয়া এচামুচ দি দিছোঁ আৰু হালধি এচামুচ দি দিছোঁ। এতিয়া মই ইয়াতে কঁঠাল আৰু সিজাই থোৱা আলুখিনি দি দিছোঁ। এতিয়া মছলাৰ লগত মিক্স হৈ যোৱাকৈ মই গোটেইখিনি একেলগে মই ফ্ৰাই কৰিম। এনেকৈ মই অকণমান সময় ফ্ৰাই হ'বলৈ দিম, যাতে কঁঠালখিনি অকণমান সময় ভজা লাগে। এয়া ফ্ৰাই হৈ আহিছে, ফ্ৰাই হৈ গৈছে। মই ইয়াতে এগিলাচ পানী দি দিম এতিয়া। আৰু মই এতিয়া ইয়াতে এচামুচ গৰম মছলা দি দিলোঁ, কাৰণ গৰম মছলা দিলে সোৱাদটো বেছি ভালকৈ লাগে। কঁঠালৰ চব্জিটো উতলিব ধৰিছে। এনেকৈ মই 10 মিনিটমান উতলিব দিম। 10 মিনিটমান উতলাৰ পিছত আপোনাৰ হৈ যাব। এয়া মোৰ কঁঠালৰ চব্জিটো হৈ গ'ল। আপোনালোকেও এবাৰ বনাই চাব পাৰে, খাবলৈ বহুত সোৱাদ হয়, একদম মাংসৰ আঞ্জাৰ নিচিনা লাগে। যদি মোৰ চেনেলটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ।